কল্পনাৰ অন্তত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমি আহি উপস্থিত আছোঁ গৌৰীপুৰ খুদিমাৰী যে এম ভি স্কুল যে ভোটকেন্দ্ৰ ইতিমধ্যে উপস্থিত আছোঁ কিয়নো ক'ব লাগিব আজি যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পুৱা 7:30 বজাৰ পৰাই ভোটকেন্দ্ৰ প্ৰক্ৰিয়া মই সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিম ইয়াৰ যে পৰিৱেশটো আছে যে প্ৰতিজন ভোটাৰে নিজৰ ভোট ইতিমধ্যে সাব্যস্ত কৰিবলৈ ওলাই আহিছে কিয়নো ক'ব লাগিব যে আজি যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দেখা পোৱা গৈছে যে খুদিমাৰী এম ভি স্কুল যে ভোটকেন্দ্ৰত দেখা পোৱা গৈছে যে এক প্ৰকাৰ ক'ব লাগিব যে ৰাতিপুৱাৰ ভাগৰ পৰাই যে নিজৰ যি ভোটসমূহ আছে ইতিমধ্যে সাব্যস্ত কৰিবলৈ ওলাই আহিছে প্ৰতিজন ভোটাৰে নিজৰ ভোট দিবলৈ ইতিমধ্যে ওলাই আহিছে এয়া হ'ল গৌৰীপুৰ খুদিমাৰী এম ভি স্কুলৰ পৰিৱেশ মই সহযোগী আকৌ দেখাব এইফালৰ পৰিৱেশটো দেখাবলৈ এইফালে যিসকল মহিলাসকল আছে মহিলাসকলেও ক'ব লাগিব যে এক প্ৰকাৰ নিজৰ ভোট ইতিমধ্যে দিবলৈ ওলাই আহিছে পুৱাৰ ভাগৰ পৰা ইতিমধ্যে নিজৰ ভোটসমূহ সাব্যস্ত কৰিবলৈ আহিছে এয়া আছিল গৌৰীপুৰ যি খুদিমাৰী এম ভি স্কুল যে ভোটকেন্দ্ৰৰ ইতিমধ্যে পৰিৱেশ ক'ব লাগিব যে নিজৰ যে ভোটসমূহ ইতিমধ্যে দিবলৈ আহিছে মই যদি সহযোগীয়ে দেখাব যদি সম্ভৱ হয় মই এজনৰ লগত মই কথা পাতিম যিহেতু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ইতিমধ্যে আহিছোঁ গৌৰীপুৰ যে খুদিমাৰী যে এম ভি স্কুল আছিল পৰিৱেশ এজনৰ লগত মই কথা পাতিম কি ক'ব আজি যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আপুনি ভোট দিব আহিছে ৰাতিপুৱা কেইটাত আহিছে আমি আজি ৰাতিপুৱা মোটামুটি 7টা বজাত আহিছোঁ ভালে আমি লাইনৰ দ্বাৰা ভোটখানি দি যাম সুকলমে পাৰ হৈছে ভোট দিব এতিয়া ভোট আমি এতিয়া দিম এইবুলি কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে আপুনি কাক দিব মানে ভোটটো কেনেধৰণৰ প্ৰাৰ্থীক দিব এইবুলি ভাল ধৰণৰ প্ৰাৰ্থী নাই ভোট ইতিমধ্যে দিলে নে নাই দিয়া নাই দিব কেনেকুৱা লাগি আছে ভাল লাগি আছে ক'ৰ পৰা আহিছে খুদিমাৰী হয় ধন্যবাদ আপোনাক হয় এয়া আছিল গৌৰীপুৰ যে খুদিমাৰী এম ভি স্কুলত যে পৰিৱেশ কিয়নো ক'ব লাগিব যে প্ৰতিজন ভোটাৰে নিজৰ ভোটসমূহ সাব্যস্ত কৰিবলৈ ওলাই আহিছে যদি সম্ভৱ হয় এইফালৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম সহযোগীয়ে দেখাব যে ভিতৰৰ পৰিৱেশটো যদি সম্ভৱ হয় কেমেৰাৰ যদি সম্ভৱ হয় দেখাব ভিতৰৰ পৰিৱেশটো যে প্ৰতিজন ভোটাৰে নিজৰ ভোটসমূহ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ওলাই আহিছে আৰু নিজৰ ভোটসমূহ প্ৰতিজন প্ৰাৰ্থীক ইতিমধ্যে দি আছে যদি সম্ভৱ হয় মই এইফালৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম যে এইফালৰ বাহিৰৰ পৰিৱেশটো দেখাব সহযোগীয়ে এইফালৰ বাহিৰৰ যি শাৰী পাতি এনেধৰণে যে নিজৰ ভোটসমূহ প্ৰতিজন মহিলাই এনেধৰণৰ দেখা পোৱা গৈছে যে ৰাতিপুৱাৰ ভাগৰ পৰা দেখা পোৱা গৈছে যে শাৰী পাতি এনেধৰণে যে গৌৰীপুৰ খুদিমাৰী যি এম ভি স্কুলৰ যি ভোটকেন্দ্ৰত ইতিমধ্যে দেখা পোৱা গৈছে যে বহু সংখ্যক যি ভোটাৰে ইতিমধ্যে অহা পৰিলক্ষিত হৈছে যদি সম্ভৱ হয় মই এজনৰ কথা পাতিম তাতে অলপ ক'ব কি ক'ব আজি যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে ভোট দিলে নে নাই ভোট দিয়া নাই দিম মানে অলপ পিছত মানে এতিয়া গৰম অলপ চলি আছে না অলপ দিনটো কেনেকুৱা লাগি আছে আজি ভাল লাগি আছে প্ৰাৰ্থী কেনেধৰণৰ বিচাৰে এইবুলি কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে প্ৰাৰ্থীটো এইটো মোৰ মনতে আছে না মই ভোটটো দিম দেখা যাক ফিল যাৰ ভাল তাকে দিব লাগিব নিৰ্বাচন আহিলে প্ৰতিজন প্ৰাৰ্থীয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ পিছত এইবাৰ প্ৰতিশ্ৰুতি পালন নকৰাও দেখা পোৱা যায় যে এইবুলি কি ক'ব কি ক'ম আৰু মানে সবাই তো বলে যে এইটো মানে মোক ভোট দিলে মই কাম আৰু ভাল কৰিম ইয়াৰ কাৰণে উন্নতি কৰিম এইবাৰ সবকে মই কৈছোঁ যে সবকে ভোট দিম ভোট কিন্তু একজনক দিব লাগিব তেতিয়া মানে ফিল্ডটো যাৰ ভাল দেখিম তাকে ভোটটো দিম এইবুলি প্ৰাৰ্থীসকলে নিৰ্বাচনত যেতিয়া প্ৰচাৰ চলাইছিল কি প্ৰতিশ্ৰুতি লৈ আপোনাৰ কাষত গৈছিল প্ৰতিশ্ৰুতিটো বহুত কিবা কিবি কৈছে আৰু কৈছে যে এটা কৰি দিম আপোনাক ওটা কৰি দিম মানে আপোনাৰ যিবিলাক সুবিধা আহিব সবেই দি দিম এনেকৈ কৈছে পূৰ্বতে যিসকল আছিল সেইসকলে কৰিছিল না আপোনাক প্ৰতিশ্ৰুতি দিয়া মতে এইবোৰ ইয়াৰ আগত যিসকল প্ৰতিনিধি আছিল সেইসকল কৰিছিল নেকি প্ৰতিশ্ৰুতি কিবা কিবি কোনোবা কৰিছে আৰু কিবা কৰাই নাই এনেকৈ আপুনি কওক পূৰ্বতে যিসকল প্ৰতিনিধি আছিল যে নিৰ্বাচনৰ সময়ত যিসকল যেনেধৰণৰ প্ৰতিশ্ৰুতি দিছিল সেইসকল পালন কৰিছিল নেকি না কৰা নাই এইবুলি কেনেধৰণৰ প্ৰাৰ্থীক আপোনালোকে ভোট দিব কিছুমান কৰে না কিন্তু মানে কেইটা কৈ আছে যে মই জেতাৰ পৰাহে মই কৰি দিম মোক জেতান মই তোমাক যি অসুবিধা আছে মই তোমাক সবগুলো সুবিধা করে দিয়ে দিম সেই কথা সবাই কৈ আছে তা মই ঠিক আছে যে ফিল্ডটো তো মোৰ মনত তো জানা আছে যাৰ ফিল্ডটো ভাল আছে তাকে মই ভোটটা দিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত